নমস্কাৰ ওয়েলেজ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল, আজি আপোনালোক সকলোৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছিলোঁ। PM কিষাণৰ অফিচিয়েল ৱেবছাইটত গৈ পেলাই মই ভিজিট কৰি চাইছোঁ 19 নম্বৰ কিস্তিটো PM কিষাণৰ কাৰণে 24 ফেব্ৰুৱাৰী 2025 দিয়া হ'ব। আৰু এই বিষয়ে সামাজিক মাধ্যমত আপোনালোকে ভিডিঅ' পাইছে বা মই আপোনালোকক এই ভিডিঅ'ৰ যোগেদি জনাব বিচাৰিছোঁ, কাৰণ যেহেতু আপোনালোকৰ ডেট ঘোষণা হৈ গ'ল আৰু PM কিষাণৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰাটো বাধ্যতামূলক কৰা হৈছে, গতিকে যিবিলাক কৃষকে এতিয়ালৈকে PM কিষাণৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰি কৰা নাই তেওঁলোকে অতি সোনকালে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰি লওক, নহ'লে আপোনালোকৰ পিছত গৈ পেলাই PM কিষাণৰ পইচা পাওঁতে অসুবিধা হ'ব পাৰে। আৰু এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দিব বিচাৰিছোঁ, যিবিলাক ৰাইজে এতিয়ালৈকে নিজৰ একাউণ্টটো আধাৰ চিডিং হোৱা নাই, কাৰণ বহুতৰে আধাৰ চিডিং হোৱা নাই, আধাৰ চিডিং নোহোৱাৰ কাৰণে বা আধাৰ বহুতৰে ডিচিডিঙো হৈ যায়, সেইকাৰণে আপোনালোকৰ নিজৰ একাউণ্ট নম্বৰটো আধাৰৰ লগত লিংক আছেনে চিডিং আছেনে নাই সম্পূৰ্ণ বিষয়খিনি চাই লওক। কাৰণ যিহেতু আপোনালোকৰ ডেটটো একেবাৰে সমাগত, আজি 20 তাৰিখ, মাত্ৰ 4 দিন হাতত সময় আছে। এই 4 দিনৰ পিছত আপোনালোকে PM কিষাণৰ পইচাটো লাভ কৰিব। সেইকাৰণে এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো দিবৰ কাৰণে আপোনালোক সকলোকে এই ভিডিঅ'ৰ যোগেদি জনাব বিচাৰিছোঁ, যিবিলাক কৃষকে এতিয়ালৈকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰা নাই তেওঁলোকে অতি সোনকালে ওচৰৰে CSC চেণ্টাৰ বা PFC চেণ্টাৰত গৈ পেলাই আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰি লওক। আৰু ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনখন কৰোঁতে আপোনালোকে লগত আধাৰ কাৰ্ডখন আৰু আপোনালোকৰ মাটিৰ ৰেকৰ্ড যিটো আছে, পট্টা নম্বৰ, দাগ নম্বৰ, এইখিনি আপোনালোকে লগত লৈ যাব, সেইখিনি লাগিব। আৰু এটা ইনফৰমেশ্যন দিব বিচাৰিছোঁ, যিবিলাকে এতিয়ালৈকে তেওঁলোকৰ একাউণ্টটো চেক কৰিব পৰা নাই অনলাইন, তেওঁলোকে যাতে গৈ পেলাই অনলাইন একাউণ্টটো চেক কৰি লয়, তেওঁলোকৰ যাতে একাউণ্টটো আধাৰৰ লগত লিংক হৈ আছেনে নাই। এই গুৰুত্বপূৰ্ণ আপডেটটো দিবৰ কাৰণে আপোনালোক সকলোৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, আপোনালোকৰ লগৰ বন্ধু বান্ধৱী যিবিলাক আছে, যিবিলাকে PM কিষাণৰ পইচা পায়, তেওঁলোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা নাই, তেওঁলোকে এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনখিনি যাতে জানে, তেওঁলোকৰ আপকামিং যিটো কিস্তি আহিব 24 ফেব্ৰুৱাৰী তাৰিখে, যাতে সেই 24 ফেব্ৰুৱাৰীৰ কিস্তিটো তেওঁলোকৰ মিছ নাযায়। যদি ভিডিঅ'টো ভাল লাগে প্লিজ শ্বেয়াৰ কৰিবা, সকলোকে ইনফৰমেশ্যনখিনি জানিবলৈ দিবা। ধন্যবাদ, থেংক ইউ।